চাওক জমিয়ত উলামা হিন্দ সৰ্বভাৰতীয় এটা অৰাজনৈতিক সংগঠন আমি সকলোৱে জানো আৰু স্বাধীনতা সংগ্ৰামত জমিয়তৰ যিটো অৱদান গোটেই ভাৰতবাসী জানে আৰু মুখ্যমন্ত্ৰী অসমৰ খুব ভালদৰে জানে। গতিকে জমিয়তে সামাজিকভাৱে তেখেতসকলে কাম কৰে। গোটেই ভাৰতবৰ্ষত অন্যায় অবিচাৰ কোনো জেগাত হ'লে তেখেতসকলে মাত মাতে আৰু এইটো সাংবিধানিকভাৱে অধিকাৰ আছে। এটা স্বাধীনতা সংগ্ৰামত তেজ দিয়া এটা সংগঠন, মই ভাবোঁ তেখেতসকলৰতো এইখিনি অধিকাৰ আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ ৰিয়েকশ্যনত যিটো ঠেংগা দেখা আৰু কিবা কিবি তেখেতে কৈ আছিল, এইটো আমি লাজ পাওঁ মুখ্যমন্ত্ৰীৰ এনেকুৱা আচৰণ। মুখ্যমন্ত্ৰীৰ নিজৰ চকীৰ গৰিমাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে কথা বতৰাবিলাক ক'লে ভাল হয়। সৰু ল'ৰা ছোৱালী কাজিয়া কৰিলে যেনেকুৱা ঠেংগা দেখায় বা লেঠু কিবা কিবি কয়, বুঢ়া আঙুলি দেখায়, মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাই তেনেকুৱা কাৰোবাৰ লগত কিবা অলপ লাগিলে তেখেতে বুঢ়া আঙুলি দেখাই দিয়ে, ঠেংগা দেখাই দিয়ে। ঠিক তেনেকুৱা আচৰণে তেখেতে কৰি আছিল। বাকী থাকিল তেখেতৰ ৰিজাইন কৰিব লাগে, এই কথাটোতো পুৰণি কথা। কিয় বহুতে কৈছে, বিভিন্ন দল সংগঠনে কৈছে। আমি আজি একমাহৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই অসমৰ মানুহে সুৰক্ষিত নহয়। কিছুমান খাটি খোৱা মানুহ, মেহনত মজদুৰ কৰা মানুহ আপাৰ আছামত গৈছে, অপদস্থ কৰি আছে তেখেতসকলক, মাৰপিট কৰি আছে, ঘৰৰ পৰা ওলাই দিছে তেখেতসকলক। এছাম মানুহে, মুখ্যমন্ত্ৰীৰ পুলিচ প্ৰশাসনে একো কণ্ট্ৰল কৰিব পৰা নাই, ব্যৰ্থ হৈছে। এই কথা বতৰাবিলাক আমি বহুদিনৰ পৰা কৈ আছোঁ যে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন মুখ্যমন্ত্ৰী কণ্ট্ৰল কৰাত ব্যৰ্থ হৈছে। তেখেতে ৰিজাইন কৰিব লাগে, ৰাষ্ট্ৰপতি শাসন অসমত বলবৎ হ'ব লাগে। এইটো মই নহয়, অখিল গগৈ কৈ আছে, বিভিন্ন দল সংগঠনে কৈছে, মই বহুত দিন আগতো কৈছোঁ এই কথাটো। এতিয়া এই কথাই যদি সৰ্বভাৰতীয় পৰ্যায়ৰ এটা সামাজিক সংগঠন, যি সংগঠনৰ ভাৰতবৰ্ষৰ স্বাধীনতাত তেজ আছে, আৰু তেখেতসকলে আপোনালোকে হিষ্ট্ৰী পঢ়ি চাব, দিল্লীৰ পৰা লাহোৰলৈকে কোনো এটা গছ নাছিল য'ত জমিয়তৰ এই আলিমসকলক ব্ৰিটিছে ফাঁচি কাঠত ওলোমোৱা নাছিল। লাখ লাখ জমিয়তৰ কেডাৰ, লাখ লাখ জমিয়ত প্ৰেমী, লাখ লাখ জমিয়তৰ ছাপোৰ্টাৰসকলে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। তেখেতসকলে তেজ দিছিল, ফাঁচি কাঠত ওলমিছিল, তাৰপিছত গৈ ভাৰত ৰাষ্ট্ৰ স্বাধীন হৈছে। সেই সংগঠনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এজন সভাপতি আৰু তেখেতক এনেকুৱা ঠেংগা দেখাই দিয়া, বুঢ়া আঙুলি দেখাই দি মুখ্যমন্ত্ৰী যি কথা বতৰাবিলাক কয়, এইবিলাক যেতিয়া বাহিৰত যাব আমি লাজ পাম। এনেকুৱা যে এখন ৰাজ্যৰ মুৰব্বী এই ধৰণৰ আচৰণ। আৰু মাহমুদ মাদানী চাহাব, সৰ্বভাৰতীয় জমিয়তৰ আজিৰ সভাপতি, তেখেতৰ আতা মৌলানা হুছেইন আহমদ মাদানী পদ্মভূষণেৰে তেখেতক এৱাৰ্ডেড কৰা হৈছিল 1954, আজি নহয়, স্বাধীনতাৰ পিছে। আৰু যিজন ব্যক্তি মাহমুদ মাদানীৰ আতা 9 বছৰ কাল আপোনাৰ ব্ৰিটিছৰ জেলত তেখেতে, বিভিন্ন জেলত তেখেতে কৰাচীৰ পৰা আৰম্ভ কৰি, মাল্টাৰ পৰা আৰম্ভ কৰি, চেলুলাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন জেলত ভাৰতবৰ্ষত 9 বছৰ কাৰ্যকাল তেখেতে জেলত সময় অতিবাহিত কৰিছিল, জেল খাটিছিল। কোন? মাহমুদ মাদানী চাহাবৰ আতা হুছেইন আহমদ মাদানী। সেইসকল ব্যক্তিক মুখ্যমন্ত্ৰী কৈ আছে মই পাৰিলে বাংলাদেশত পঠাই দিম। মুখ্যমন্ত্ৰী হিষ্ট্ৰী নাজানে এইসকল ব্যক্তিৰ। আৰু যিজনৰ কৈ আছে, এখেত নিজেও ৰাজ্যসভাৰ সাংসদ আছিল, এখেতৰ দেউতা ৰাজ্যসভাৰ সাংসদ আছিল, এখেতৰ আতা 9 বছৰ ভাৰতৰ কাৰণে জেল খাটিছিল। যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি দল কৰে, যি দলৰ তেখেতে মুখ্যমন্ত্ৰী, সেই দলৰ যিসকল অভিভাৱক, RSSৰ কোনো এজন ব্যক্তিৰ ভাৰত ৰাষ্ট্ৰ স্বাধীন কৰাত কোনো তেজ নাছিল, কোনো ছেক্ৰিফাইচ নাছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কমচে কম কথা বতৰাবিলাক অলপ চিন্তা কৰি ক'লে ভাল হয়। আৰু সৰু ল'ৰা ছোৱালীৰ দৰে আচৰণ কৰিলে মুখ্যমন্ত্ৰীৰ যিটো চকী, এই চকীমাৰ গৰিমা ম্লান হয় বুলি আমি ভাবোঁ। আৰু অসম ৰাজ্যিক জমিয়তৰ সম্পাদক হিচাপে মই জমিয়তৰ এজন সদস্য হিচাপে মই গৰ্বিত। অকল বিধায়ক নহয়, বিধায়কৰ লগে লগে মই অসম ৰাজ্যিক জমিয়তৰ এজন কৰ্মী হিচাপে মই নিজে গৰ্বিত যে ভাৰত স্বাধীনতা সংগ্ৰামত তেজ থকা এটা সংগঠনৰ মই সদস্য, যি সংগঠনে অৰাজনৈতিকভাৱে গোটেই ভাৰতবৰ্ষত জাতি জনগোষ্ঠী ভেদে সকলৰ উত্তৰণৰ কাৰণে চিন্তা কৰে, কাম কৰে। সেই সংগঠনৰ মই এজন সদস্য হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ। এইটো সৰ্বভাৰতীয় জমিয়তে লৈছে তেখেতসকলৰ কথা, সেইটোতো সৰ্বভাৰতীয় জমিয়তৰ এইটো ৰেজুলেশ্যনটো আছিল। গতিকে তাত মোৰ ক'ব লগা একো নাই।
চাওক এইটো সৰ্বভাৰতীয় পৰ্যায়ত তেখেতসকলে সিদ্ধান্ত লৈছে, মই ভাবোঁ তেখেতসকলে সঠিক সিদ্ধান্ত লৈছে। আৰু এই কথাটোতো মই UDF-ৰ বিধায়ক হিচাপে 1 মাহৰ পৰা কৈ আহিছোঁ, মুখ্যমন্ত্ৰী ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই, মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, মুখ্যমন্ত্ৰী এটা নিজৰ শপত তেখেতে নিজে ভংগ কৰিছে, সংবিধানৰ শপত খাইছিল পক্ষপাতিত্বমূলক আচৰণ নকৰিম বুলি, বাছি বাছি মুছলমানক উচ্ছেদ কৰি মুছলমানক ৰাস্তাৰ ভিকাৰী বনাই আছে তেখেতে, মুছলমানৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈ আছে, মুছলমানক জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈ চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰি তেখেতে ৰাস্তাত আনি দিছে। আৰু মুছলমান দুখীয়া শ্ৰমজীৱী মানুহ নিজৰ ৰাজ্যতে এক জিলাৰ পৰা আন এক জিলাত গৈ নিৰাপদ নহয় কাম কৰি খাব পৰা নাই, গোটেইখিনিত মুখ্যমন্ত্ৰী হোম মিনিষ্টাৰ হিচাপে ব্যৰ্থ হৈছে। তেখেতৰ ৰিজিগনেশ্যন জমিয়তেতো আজিহে কৈছে যে লেটাৰ দিব বুলি, তেখেতসকলে কৈছে যে ৰাষ্ট্ৰপতি মহোদয়ক জনাব, সৰ্বভাৰতীয় জমিয়তে এইটো কৈছে যে সুপ্ৰিম কোৰ্ট চিফ জাষ্টিছলৈকে লেটাৰ লিখিব, তেখেতসকলে তেনেকৈ কৈছে। মইতো বিধায়ক হিচাপে আজি 1 মাহৰ পৰা কৈ আছোঁ, মই কিয় অসমৰ আৰু বিভিন্ন দল সংগঠনৰ বিভিন্নজনে কৈছে যে মুখ্যমন্ত্ৰী ৰিজাইন কৰিব লাগে, অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে, তেখেতে ব্যৰ্থ হৈছে, তেখেতে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। এতিয়া মুছলমান মানুহ বুলিলেইতো মুখ্যমন্ত্ৰীৰ দৃষ্টিত অচিনাকি। এতিয়া মমিনুল আৱালতো মুখ্যমন্ত্ৰীৰ সেইটো পাৰ্টিৰে মানে এজন সদস্য, গতিকে মমিনুল আৱালৰ পৰা কি আশা? মমিনুল আৱাল ভাবিছে যে 10% গৰিয়ামৰীয়া দেশী আছে, বাকী 90% নন গৰিয়ামৰীয়া দেশী মুছলমান অসমত আছে, সেইখিনি কি অচিনাকি হয়? মমিনুল আৱালৰ দৰে এজন ব্যক্তি চিনি নাপাব পাৰে, তেখেতে এইটো কৰে, এইটোতো আৰু কি ৰিয়েকশ্যন কৰিব লগা আছে? অচিনাকি, ময়ো অচিনাকি, মুখ্যমন্ত্ৰীৰ দৃষ্টিত ময়ো অচিনাকি, মুখ্যমন্ত্ৰীৰ দৃষ্টিত মমিনুল আৱালৰ দৃষ্টিত ময়ো অচিনাকি, হয় কি নহয়? তেখেতসকলৰ দৃষ্টিত অসমত মুছলমান মানুহখিনিও অচিনাকি, সেইটোৱে ক'ব বিচাৰিছে। এইটো বেলেগ ফালে আপোনালোকে হেৰি কৰে, আপোনালোকেও জানে, আপোনালোকেও এই কথা বতৰাবিলাক, মুখ্যমন্ত্ৰী যিটো কৈ আছে অচিনাকিয়ে অসম বিধানসভাত ক'ব যে 30জন অচিনাকি বিধায়ক আছে, এইটো ক'ব মুখ্যমন্ত্ৰী কালি। তেখেতে ক'ব যে এই স্কুল কলেজবিলাকত এই 1% 2% শিক্ষক অচিনাকি শিক্ষক আছে, ক'ৰবাত 1% 2% ল'ৰা ছোৱালী পঢ়ি আছে, এইবিলাকো অচিনাকি। মুছলমানৰ ল'ৰা ছোৱালী মুখ্যমন্ত্ৰীৰ দৃষ্টিত অচিনাকি, বিজেপিৰ দৃষ্টিত, মুছলমান বিধায়কসকল তেখেতসকলৰ দৃষ্টিত অচিনাকি। ভোটৰ কাৰণে নাটক কৰে তেখেতে, এইবিলাক নাটক কৰে তেখেতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।